স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ষ্ট্ৰেইট অফ হৰমুজ মুকলিৰ পিছতো ইৰানে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে ইৰানে স্পষ্টকৈ কৈছে ষ্ট্ৰেইট অফ হৰমুজৰ পৰা আমেৰিকাৰ নিষেধাজ্ঞা আঁতৰিব লাগিব যদিহে আমেৰিকাই অবৈধ অৱৰোধ বন্ধ নকৰে তেন্তে পুনৰ এবাৰ ভয়াবহ পৰিস্থিতি হ'ব বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰেইট অফ হৰমুজ আৰু এনেকৈ আমেৰিকাৰ বিৰুদ্ধে খৰব হৈছে ইৰান শেহতীয়াকৈ ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিছিল ইৰানে কিন্তু আমেৰিকাই কৈছিল যে আমি নমনীয় নহওঁ কিন্তু তাৰ পিছতে ইৰানে প্ৰত্যাহ্বান দিছে স্পষ্টকৈ কৈছে আমেৰিকাই নিজৰ স্থিতি যদি ধৰি ৰাখে তেন্তে পুনৰ এবাৰ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ'ব আৰু এনেকৈ আমেৰিকাক চৰ্ত বান্ধি দিছে আমেৰিকা সকীয়নি দিছে ইৰানে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ জাতীয় স্বাৰ্থত অটল ইৰানে বৃহৎ মন্তব্য কৰিছে হৰমুজ মুকলিৰ পিছতো ইৰানৰ কঠোৰ স্থিতি অৰ্থনৈতিক নিৰাপত্তাৰ ক্ষেত্ৰত সংসদৰ অধ্যক্ষৰ কঠোৰ সকিয়নি আমেৰিকাক কঠোৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ অবৈধ অৱৰোধৰ বিৰুদ্ধে কঠোৰ হৈছে ইৰান আমেৰিকাই যি অবৈধ অৱৰোধ কৰি আছে তাৰ কাৰণে কঠোৰ হৈছে ইৰান আমেৰিকাৰ অৱৰোধ খোলা নাথাকিব হৰমুজ আমেৰিকাই যদি অৱৰোধ বন্ধ নকৰে তেন্তে হৰমুজ বন্ধ কৰি দিয়া হ'ব বিশ্বৰ গুৰুত্বপূৰ্ণ জলপথ পুনৰ এবাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে বাণিজ্যিক জাহাজৰ বাবে হৰমুজ মুকলি কৰিছিল ইৰানে যদি আমেৰিকাই নিজৰ অৱৰোধ বন্ধ নকৰে তেন্তে পুনৰ বন্ধ কৰি দিয়া হ'ব শান্তি আৰু সহযোগিতা দুয়ো পক্ষৰ পৰা হ'ব লাগিব ইৰানৰ মন্তব্য আৰু এই কথা আমেৰিকা সোঁৱৰাই দিছে যে শান্তি দুয়ো ফালৰ পৰা বা দুয়ো পক্ষৰ পৰা হ'ব লাগিব ইৰানে কেৱল শান্তি নকৰে ট্ৰাম্পৰ দাবীক অপপ্ৰচাৰ আখ্যা ইৰানৰ ট্ৰাম্পে শেহতীয়াকৈ দাবী কৰিছিলে আৰু সেই দাবীক অপপ্ৰচাৰ আখ্যা দিছে ইউৰেনিয়াম সন্দৰ্ভত আমেৰিকাৰ দাবী নস্যাৎ কৰিলে ইৰানে মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধ সদৃশ পৰিৱেশে বিৰাজ কৰিছে আৰু বিশ্ব তেল বজাৰত ইৰানৰ প্ৰভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ইৰানৰ এই ঘোষণাৰ পিছতে 10% হ্ৰাস পালে ইন্ধনৰ মূল্য ষ্ট্ৰেইট অফ হৰমুজ খুলি দিয়াৰ কথা কোৱাৰ পিছতেই 10% পৰ্যন্ত ইন্ধনৰ মূল্য হ্ৰাস পাইছে আৰু এনেকৈ পুনৰ এবাৰ মধ্যপ্ৰাচ্যত যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ইৰানে লেবাননৰ সৈতে যি চুক্তি কৰিছিল সেই চুক্তিৰ পিছতেই কিন্তু ষ্ট্ৰেইট অফ হৰমুজ খুলি দিয়াৰ কথা কৈছিল কিন্তু আমেৰিকাই এই ক্ষেত্ৰত বিপৰীত মন্তব্য কৰে আমেৰিকাই কয় আমি নমনীয় নহওঁ আমি ষ্ট্ৰেইট অফ হৰমুজ অৱৰোধ কৰিম আৰু আমেৰিকাৰ এই মন্তব্যৰ পিছতেই পুনৰ এবাৰ ইৰান গৰজি উঠা দেখিবলৈ পোৱা গৈছে আমেৰিকাক প্ৰত্যাহ্বান দিছে যে আমেৰিকাই নিজৰ স্থিতি সবল কৰক অন্যথা তেওঁলোকে স্থিতি বাদ দিয়ক ষ্ট্ৰেইট অফ হৰমুজত কেৱল মাত্ৰ ইৰানৰ অধিকাৰ আছে আৰু ইৰানে ইতিমধ্যে ষ্ট্ৰেইট অফ হৰমুজ খুলি দিয়াৰ কথা কৈছে গতিকে আমেৰিকাই যি মন্তব্য কৰিছে সেই মন্তব্যৰ কোনো মূল্য নাই গতিকে আমেৰিকাৰ অৱৰোধ যদি খোলা নাথাকে বা আমেৰিকাৰ অৱৰোধ যদি অব্যাহত থাকে তেন্তে পুনৰ বন্ধ কৰি দিব ইৰানে ষ্ট্ৰেইট অফ হৰমুজত ইৰানৰ পৰা যিসমূহ জাহাজ গৈছিলে সেই সকলো জাহাজ ইৰানে নাকাবন্দী কৰিছিলে বা আবদ্ধ কৰিছিলে আৰু বৰ্তমান সময়তো ট্ৰাম্পে কৈছে যে আমি জাহাজ আবদ্ধ বা নাকাবন্দী কৰি ৰাখিম তাৰ পিছতে ইৰানে মন্তব্য আগবঢ়াইছে যে আমেৰিকাই যদি নিজৰ অৱৰোধ বন্ধ নকৰে তেন্তে আমি কিন্তু ভয়াবহ পদক্ষেপ গ্ৰহণ কৰিম আৰু সেই পদক্ষেপে সমগ্ৰ বিশ্বত প্ৰভাৱ পেলাব আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে বাণিজ্যিক জাহাজৰ বাবে যি হৰমুজ মুকলি কৰাৰ কথা কৈছিল সেই মুকলি কৰা কথাৰ পিছৰে পৰা আমেৰিকাই কিন্তু সম্পূৰ্ণ বিপৰীত মন্তব্য কৰে আৰু সেই মন্তব্যৰ পিছতে ইৰাণ ক্ষুব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে ইৰানে কেইবাটাও মন্তব্য আগবঢ়াইছে যদি আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজত জাহাজ আবদ্ধ কৰি ৰাখে তেন্তে আমি ভয়াবহ পদক্ষেপ গ্ৰহণ কৰিম পুনৰ এবাৰ বন্ধ কৰি দিয়া হ'ব ষ্ট্ৰেইট অফ হৰমুজ আৰু এনেকৈ আমেৰিকাক সকিয়নি প্ৰদান কৰিছে
ইৰাণে আমেৰিকালৈ মুকলি প্ৰত্যাহ্বান আনহাতে ষ্ট্ৰেইট অফ হৰমুজ সুৰক্ষাৰ কাৰণে কেইবাখনো ৰাষ্ট্ৰ একত্ৰিত হৈছে 12খনকৈ ৰাষ্ট্ৰ একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ বিৰুদ্ধে একত্ৰিত হৈছে কেইবাখনো ৰাষ্ট্ৰ শেহতীয়াকৈ ৰাছিয়া আৰু চীন একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান সময়ত ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰাৰ পিছতো ইৰাণে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ অৱৰোধৰ বিৰুদ্ধে হৰমুজ পুনৰ এবাৰ বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে আমেৰিকাৰ অবৈধ অৰ্থনৈতিক অৱৰোধৰ বিৰুদ্ধে এইবাৰ অধিক আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হৈছে ইৰাণ দেশৰ অৰ্থনৈতিক নিৰাপত্তা সুৰক্ষিত কৰাৰ স্বাৰ্থত ইৰাণৰ সংসদৰ অধ্যক্ষই আমেৰিকাক কঠোৰ ভাষাৰে সকীয়াই দিছে যদিহে ইৰাণৰ ওপৰত আৰোপ কৰা অৱৰোধ প্ৰত্যাহাৰ কৰা নহয় তেন্তে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জলপথ হৰমুজ পুনৰ বন্ধ কৰি দিয়া হ'ব ইৰাণৰ মতে আমেৰিকাই আন্তৰ্জাতিক নীতি উলংঘা কৰি দেশখনৰ বা ইৰাণৰ ওপৰত যি অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিছে সেয়া অসহ্যকৰ হৈ পৰিছে আমেৰিকাই যি অত্যাচাৰ কৰি আছে ইৰাণৰ ওপৰত সেয়া বৰ্তমান সময়ত অসহ্যকৰ হৈছে গতিকে আমিও বেছিদিন ধৈৰ্য ধৰি থাকিব নোৱাৰিম গতিকে আমেৰিকাক প্ৰত্যাহ্বান দিছে বা সকিয়নি প্ৰদান কৰিছে ইৰাণে বিশ্বৰ খনিজ তেলৰ এক বৃহৎ অংশ এই যি ষ্ট্ৰেইট অফ হৰমুজেৰে পাৰ হয় আৰু ইৰাণৰ এই হুংকাৰৰ পিছতে কিন্তু বৰ্তমান সময়ত বিশ্ব বজাৰত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ট্ৰাম্পৰ দাবী আৰু ইউৰেনিয়াম বিতৰ্কক লৈও কেইবাটাও মন্তব্য আগবঢ়াইছে ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনে ইৰাণৰ ইউৰেনিয়াম সমৃদ্ধকৰণক লৈ যি দাবী উত্থাপন কৰিছিল তাক সম্পূৰ্ণৰূপে অপপ্ৰচাৰ আখ্যা দিছে ইৰাণে স্পষ্টকৈ কৈছে ইৰাণে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আমেৰিকাৰ এই দাবীসমূহৰ কোনো ভিত্তি নাই ইৰাণৰ অৰ্থনৈতিক নিৰাপত্তা বিঘ্নিত কৰি আমেৰিকাই কেতিয়াও নিজৰ স্বাৰ্থ সিদ্ধি কৰিব নোৱাৰে আমাৰ সাৰ্বভৌমত্বৰ সৈতে কোনো আপোচ কৰা নহ'ব এয়া হৈছে ইৰাণৰ মন্তব্য আৰু এনেকৈ মধ্যপ্ৰাচ্যত পুনৰ এবাৰ ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধত ৰাছিয়া আৰু চীন একত্ৰিত হৈছে তাৰ সমান্তৰালকৈ হৰমুজ সুৰক্ষাৰ কাৰণে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰ একত্ৰিত হোৱাও দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ গৈ আছে লেবানন আৰু ইৰাণৰ মাজত যুদ্ধ বিৰতি হৈছিল যদিও আমেৰিকাৰ নিজৰ স্থিতিৰ কাৰণে ইৰাণে পুনৰ এবাৰ প্ৰত্যাহ্বান দিছে আমেৰিকাক যে আমেৰিকাই ষ্ট্ৰেইট অফ হৰমুজ বা ইৰাণত যি নিষেধাজ্ঞা আৰোপ কৰিছে সেইসমূহ অতি শীঘ্ৰেই আঁতৰ কৰক অন্যথা আমি পুনৰ বন্ধ কৰি দিম ষ্ট্ৰেইট অফ হৰমুজ